প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিছে PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা তাৰমানে PM সূৰ্য ঘৰ আঁচনিৰ লগত যদি আপুনি থাকে আপোনাৰ বিজলী বিলটো মুফ্ত হলেই লগত 2 টকা আপুনি উপাৰ্জন কৰিব পাৰিব আৰু তেখেতে এই আঁচনিৰ বাবে ৭৫,০০০ কোটি টকা ভাৰতত আবণ্টন কৰিছে আৰু এই আঁচনিটোৰ জৰিয়তে 1 কিলোৱাটত ভাৰত চৰকাৰে 30,000 টকা সাহায্য আগবঢ়াব 2 কিলোৱাটত 60,000 আৰু 3 কিলোৱাটত ৭৪,000 এতিয়া যদি আপোনালোকে ম্যাথমেটিক্সটো চাই তেতিয়ালে দেখিব যে 1 কিলোৱাটত টোটেল যেটো বজাৰত দাম হয় 1 কিলোৱাটৰ সেইটো হল 50,000 টকা ভাৰত চৰকাৰে সাবসিডি দিলে 30,000 টকা তথাপিতো 20,000 টকা ঘৰৰ পৰা যাব লাগিব গতিকে মধ্যবিত্ত পৰিয়াল বা দুখীয়া পৰিয়ালে তাত ৰিলাক্টেন্ট হ'ব সেই কাৰণে আজি আমি ঘোষণা কৰিছো যে ৰাজ্য চৰকাৰে 15,000 টকা সাবসিডি দিব তাৰমানে 1 কিলোৱাট যদি আমি ইলেক্ট্ৰিসিটি ঘৰত সোলাৰ প্যানেল লগাও তাৰ খৰচ 45,000 টকা 50,000 টকা 50,000 মোদী ডাঙৰীয়াই দিব 30,000 আৰু মামাই দিব 15,000 45,000 5,000 নিজৰ ফালৰ পৰা অসম চৰকাৰৰ এতিয়া যদি 2 কিলোৱাটৰ লগাও তাৰ খৰচ হল 90,000 টকা প্ৰজেক্ট কষ্ট হল 1 লাখ টকা মোদী ডাঙৰীয়াই দিব 60,000 ৰাজ্য চৰকাৰে দিব 30,000 তাৰমানে নিজৰ ঘৰৰ পৰা 10,000 টকা লগাব লাগিব আৰু যদি 3 কিলোৱাট যদি আমি লগাও মোদী ডাঙৰীয়াই দিব 78,000 আমি দিম 45,000 তাৰমানে 1,50,000 টকা লাগে 3 কিলোৱাটত 1,25,000 টকা সাবসিডি হিচাপে পাব 25,000 টকা দিব লাগিব এতিয়া আমি এটা হিসাব কৰি চাইছো যেতিয়া এই 5,000 টকা আপুনি পকেটৰ পৰা দিব লাগিব যদি এবছৰ ঘৰৰ ইলেক্ট্ৰিসিটিৰ বিলটো নিদিয়ে 5,000 টকাটো উঠি গল যদি 2 কিলোৱাট লগাই 2 বছৰ ইলেক্ট্ৰিসিটি বিলটোত উঠি যাব আৰু 3 কিলোৱাট লগালে 3 বছৰৰ ইলেক্ট্ৰিসিটি বিলত উঠি যাব